নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। এই ভিডিঅ' মডিউলটোত আমি তোমালোকৰ লগত ডিছকাশ্যন কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস খণ্ডৰ 1 নম্বৰ যিটো চেপ্টাৰ, ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। এই চেপ্টাৰটোৰ তোমালোকৰ যিখিনি MCQ, যিখিনি মাল্টিপল চইচ কুৱেশ্যনছ আটাইতকৈ ইম্পৰ্টেণ্ট হয়, মষ্ট ইম্পৰ্টেণ্ট MCQখিনি তোমালোকৰ লগত এই মডিউলটোত আমি ডিছকাশ্যন কৰিম। অ'কে, 1 নম্বৰ কুৱেশ্যনটো মন কৰা, ভাস্কো দা গামাই কিমান চনত নতুন সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল? এই প্ৰশ্নটো তোমালোকৰ 9ৰ পৰা 10লৈ যিটো তোমালোকৰ ফাইনেল এক্সাম হয়, সেই ফাইনেল এক্সামত অসমৰ প্ৰায়বিলাক ডিষ্ট্ৰিক্টতে এইটো প্ৰশ্ন প্ৰায় কমন পৰি থাকে। প্ৰশ্নটো হৈছে যে কি, ভাস্কো দা গামাই কিমান চনত নতুন সাগৰীয় জলপথ আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰত লিখিবা 1498 খ্ৰীষ্টাব্দত ভাস্কো দা গামাই নতুন সাগৰীয় জলপথ আৱিষ্কাৰ কৰিছিল। যিবিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট বুলি কোৱা হয়, প্ৰশ্নটোৰ কিনাৰতে এটা তোমালোকে ষ্টাৰ মাৰ্ক দি ল'বা, তেতিয়া তোমালোকৰ পৰীক্ষাৰ আগত যেতিয়া ঘৰত নিজে ৰিভিজন কৰিবা, তেতিয়া তোমালোকৰ মনত থাকিব যে এইটো ইম্পৰ্টেণ্ট বুলি কোৱা গৈছিলে। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত গঠন হৈছিল, নতুবা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত স্থাপন হৈছিল? এই প্ৰশ্নটো বহু বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো প্ৰশ্ন কিনাৰতে এনেকুৱা ধৰণৰ এটা ষ্টাৰ মাৰ্ক দি ল'বা। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত গঠন হৈছিল। নেক্সট কুৱেশ্যন, উইলিয়াম হকিন্সে কিমান চনত মোগল সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল? উত্তৰত লিখিবা 1609 খ্ৰীষ্টাব্দত। উইলিয়াম হকিন্সে 1609 খ্ৰীষ্টাব্দত মোগল সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। নেক্সট কুৱেশ্যন, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুখ্য উদ্দেশ্য কি আছিল? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুখ্য উদ্দেশ্য আছিল বেপাৰ বাণিজ্য কৰা, বা বেহা বেপাৰ কৰা। মানে ব্ৰিটিছসকল পোনপ্ৰথমতে ভাৰতবৰ্ষলৈ ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে আহিছিলে, কথাটো বুজি পাইছানে? কিন্তু পৰৱৰ্তী সময়ত যেতিয়া ভাৰতবৰ্ষত সিহঁতি বহুত টাইম থাকিলে, তাৰপিছত আমাৰ ভাৰতবৰ্ষৰ যি ৰাজনৈতিক ব্যৱস্থাটো দুৰ্বল হৈ পৰাত সিহঁতে সুযোগ বুজি পিনে ব্ৰিটিছসকলে ভাৰতবৰ্ষৰ ৰাজনীতিটো হস্তক্ষেপ কৰিছিলে, আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষৰ প্ৰায় বেছি সংখ্যক ঠাইতে সিহঁতে নিজৰ উপনিৱেশ স্থাপন কৰিছিলে। বুজি পাইছা? তো ব্ৰিটিছসকল ভাৰতবৰ্ষলৈ কিয় আহিছিলে, কি উদ্দেশ্যে আহিছিলে? ব্ৰিটিছসকল ভাৰতবৰ্ষলৈ আহিছিলে বেহা বেপাৰ নতুবা বেপাৰ বাণিজ্য কৰাৰ উদ্দেশ্যে, মানে বিজনেছ কৰিবৰ কাৰণে আহিছিলে ইংলেণ্ডৰ পৰা। ভণ্টিসকল, ক্লাছটোত আগ নবঢ়াৰ আগতে তোমালোকে যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে সমাজ বিজ্ঞান বিষয়টোত অলপ দুৰ্বল অনুভৱ কৰা, তেনেহ'লে আমি তোমালোকক হেল্প কৰিব পাৰিম। তোমালোকে যদি অনলাইন ভিত্তিত সমাজ বিজ্ঞান বিষয়টো আমাৰ ফালৰ পৰা পঢ়িবলৈ ইচ্ছা কৰা, তেনেহ'লে এই যিটো ফোন নম্বৰ দেখিছা, এই ফোন নম্বৰটোত তোমালোকে আমালৈ ফোন কৰি পিনে নিজৰ এডমিশ্যনটো কনফাৰ্ম কৰিব পাৰিবা। আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়টোৰ প্ৰত্যেকটো পাঠ পঢ়াই দিয়াৰ লগতে প্ৰত্যেকটো পাঠৰ যিবিলাক অন্তৰ্নিহিত ভাৱ, অৰ্থাৎ প্ৰত্যেকটো পাঠ পঢ়াই তোমালোকক বুজাই দিয়া হ'ব। লগতে তোমালোকৰ যিসমূহ MCQ উদয় হয়, তোমালোকৰ যিখিনি শ্বৰ্ট কুৱেশ্যনছ, যিখিনি লং কুৱেশ্যনছ, এভৰিথিং তোমালোকক আমাৰ একাডেমীত শিকাই দিয়া হয়। গতিকে তুমি যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি সমাজ বিজ্ঞান বিষয়টোত অলপ দুৰ্বল অনুভৱ কৰা, তেনেহ'লে এই ফোন নম্বৰটোত আমালৈ ফোন কৰা নতুবা হোৱাটছএপত মেছেজ কৰা আৰু তোমালোকৰ এডমিশ্যনটো আজিয়ে কনফাৰ্ম কৰি লোৱা। নেক্সট কুৱেশ্যন, 1611 খ্ৰীষ্টাব্দত ইংৰাজসকলে ভাৰতৰ কোন ঠাইত বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ভাইটি ভণ্টিসকল। 1611 খ্ৰীষ্টাব্দত ইংৰাজসকলে ভাৰতৰ মুছলিমপট্টমত ভাৰতবৰ্ষৰ বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল। মানে ইংৰাজসকল অহাৰ পৰৱৰ্তী পৰ্যায়ত 1611 খ্ৰীষ্টাব্দত সিহঁতে কি কৰে, ব্ৰিটিছসকলে ভাৰতবৰ্ষত আহি পিনে ভাৰতবৰ্ষৰ মুছলিমপট্টমত সিহঁতি বাণিজ্যিক কেন্দ্ৰ তাত স্থাপন কৰে। ঠাইডোখৰ নাম মনত ৰাখিবা, মুছলিমপট্টম। অ'কে, নেক্সট কুৱেশ্যন, ফৰ্ট উইলিয়াম নামটো কোনজন ব্ৰিটিছ ৰজাৰ সন্মানাৰ্থে ৰখা হৈছিল? এতিয়া ফৰ্ট উইলিয়ামৰ কথা আমি পাইছোঁ যে, এতিয়া ফৰ্ট উইলিয়াম নামটো কোনজন ব্ৰিটিছ ৰজাৰ সন্মানাৰ্থে ৰখা হৈছিল? উত্তৰত লিখিবা তৃতীয় উইলিয়াম। মানে এইটো ইংৰাজীত যদি আমি চাবলৈ যাওঁ, তেনেহ'লে কিং উইলিয়াম থাৰ্ড কিং উইলিয়াম এনেকুৱা ধৰণে আমি ক'ব পাৰোঁ, নতুবা কিং উইলিয়াম থাৰ্ড আমি এনেকুৱা ধৰণে আমি ক'ব পাৰোঁ। মানে অসমীয়াত ক'বলৈ গ'লে তৃতীয় উইলিয়াম আৰু। নেক্সট কুৱেশ্যন, ঐতিহাসিক পলাচী যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো প্ৰশ্ন তোমালোকৰ HSLCটো কমন পৰি থাকে। পলাচী যুদ্ধ সংঘটিত হৈছিল 1757 খ্ৰীষ্টাব্দত। 1757 হৈছিল পলাচী যুদ্ধ। অ'কে, বহুতে 18 লিখি দিয়ে, 18ত কিন্তু চিপাহী বিদ্ৰোহ হৈছিল। মানে 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল, আৰু তাৰ 100 বছৰ আগতে মানে 1757 খ্ৰীষ্টাব্দত হৈছিল পলাচী যুদ্ধ, বেটেল অফ পলাচী হৈছিল মানে। নেক্সট কুৱেশ্যন,
ঔপনিৱেশিক ভাৰতৰ ব্ৰিটিছ ৰাজক কেইটা ভাগত বিভক্ত কৰিব পাৰি আমি অলৰেডি তোমালোকৰ লগত কথাখিনি ডিছকাশ্যন কৰি আহিছোঁ ঔপনিৱেশিক ভাৰতবৰ্ষৰ কথা এতিয়া ঔপনিৱেশিক ভাৰতবৰ্ষৰ ব্ৰিটিছ ৰাজক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ তাৰ মানে ষ্টাৰ্টিঙতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত ৰুল কৰিলে ভাৰতবৰ্ষত শাসন কৰিলে আৰু কোম্পানীৰ শাসনৰ পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছ পাৰ্লিয়ামেণ্ট নতুবা ব্ৰিটিছ ক্ৰাউনে আমাৰ ভাৰতবৰ্ষত মানে শাসন কৰিলে তাৰ মানে কি হ'ল যেতিয়া নেকি চিপাহী বিদ্ৰোহ হ'ল চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষত যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি কণ্ট্ৰল আছিলে যি শাসন আছিলে যি পাৱাৰ আছিলে সেই পাৱাৰ ব্ৰিটিছ ক্ৰাউনে লৈ লয় ব্ৰিটিছ ৰাণীয়ে লৈ লয় গম পালেনে বাৰু ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গুচি যায় তো সেইটো কাৰণে আমি ইয়াত ক'ব পাৰোঁ যে কি ভাৰতবৰ্ষত যেতিয়া ব্ৰিটিছে ঔপনিৱেশিক শাসন স্থাপন কৰি আছিল তেতিয়া সিহঁতি দুটা খণ্ডত সিহঁতি আমাক ৰুল কৰাৰ দৰে হয় এক নম্বৰতে হ'ব মানে কোম্পানী আমুল আৰু দুই নম্বৰতে ব্ৰিটিছ ক্ৰাউনৰ আমুল অ'কে নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম বৃহৎ আন্দোলনটো কি এই প্ৰশ্নটো বহু বেছি ইম্পৰ্টেণ্ট হয় ভাৰতবৰ্ষৰ স্বাধীনতাৰ সংগ্ৰামৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেনেহ'লে ভাৰতবাসীয়ে কৰা আটাইতকৈ ডাঙৰ আন্দোলনটোৰ নাম কি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেনেহ'লে ভাৰতবাসীয়ে ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথম বৃহৎ আন্দোলনটো আছিল 1857 চনৰ চিপাহী বিদ্ৰোহ মানে তোমালোকৰ পৰীক্ষাত ইয়েৰটো আহিব পাৰে লগতে তোমালোকৰ বিদ্ৰোহটোৰ নামো আহিব পাৰে গতিকে তোমালোকে মনত ৰাখিবা যে চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল চিপাহী বিদ্ৰোহ হৈছিল 1857 চনত আৰু সেই চিপাহী বিদ্ৰোহেই আছিল ভাৰতবৰ্ষৰ জনসাধাৰণে ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো বৃহৎ আন্দোলন বুজি পাইছানে বাৰু কনচেপ্টটো একেবাৰে ইজি হয় আমি তোমালোকক যেতিয়া আগৰ লেচনটোত যেতিয়া এক্সপ্লেনেশ্যনছবিলাক দিছিলোঁ আগৰ ক্লাছটোত যেতিয়া কৰিছিলোঁ তোমালোকৰ লগত তেতিয়া এইখিনি কথা তাত এক্সপ্লেইন কৰা গৈছে মানে হয়নে চিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল এইটো প্ৰশ্ন পৰীক্ষাত প্ৰায় কমন পৰি থাকে মনত ৰাখিবা চিপাহী বিদ্ৰোহ 1857 চনত সংঘটিত হৈছিল এতিয়া মানে তোমালোকে এইটো কথা এনেকৈ মনত ৰখাব লাগিব বিশেষকৈ হিষ্ট্ৰী পাৰ্টটোত যে কোনটো বিদ্ৰোহ কিমান চনত হৈছিল এতিয়া 1857 চনৰ বিদ্ৰোহ বুলি কোৱাৰ লগে লগে কোনটো বিদ্ৰোহৰ কথা ইয়াত বুজোৱা হয় তোমালোকে জানিব লাগিব যে কি 1857 চনৰ বিদ্ৰোহ বুলি কোৱাৰ লগে লগে চিপাহী বিদ্ৰোহৰ কথা ইয়াত কোৱা হৈছে এলাহাবাদ চুক্তি কিমান চনত স্বাক্ষৰিত কৰা হৈছিল উত্তৰত লিখিবা 1765 এইটো প্ৰশ্ন প্ৰায় পৰীক্ষাত আহি থাকে গতিকে তোমালোকে চাব পাৰা যে কি এলাহাবাদ চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যন ৰেগুলেটিং এক্ট কেতিয়া জাৰি কৰা হয় ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যিখন ৰেগুলেটিং এক্ট আনিছিল সেই এক্টখন প্ৰায় তোমাৰ 1773 চনত জাৰি কৰা হৈছিল কোনখন আইন কেতিয়া অনা গৈছিল কোনটো বিদ্ৰোহ কেতিয়া হৈছিল এই কনচেপ্টটো তোমালোকে মনত ৰাখিবা পৰীক্ষাত ইয়াৰ পৰাই মানে প্ৰশ্ন আহি থাকে উদৰ শিক্ষানীতি কোনজন ব্ৰিটিছ গভৰ্ণৰে প্ৰৱৰ্তন কৰিছিল উদৰ শিক্ষানীতি লৰ্ড কেনিং উদৰ শিক্ষানীতি বুলি কোৱাৰ লগে লগে সদায় মনত ৰাখিবা লৰ্ড কেনিঙৰ কথা আমি ইয়াত লিখিব লাগিব উদৰ শিক্ষানীতি কোনজন ব্ৰিটিছ গভৰ্ণৰে প্ৰৱৰ্তন কৰিছিল উত্তৰত লিখিবা লৰ্ড কেনিং এই প্ৰশ্নটো বহু বেছি ইম্পৰ্টেণ্ট হয় দেই তোমালোকৰ ইউনিট টেষ্টৰ লগতে হাফ ইয়াৰলি প্লাছ তোমালোকৰ এনুৱেল এক্সামতো এই প্ৰশ্নটো কমন পৰি থাকে যে উদৰ শিক্ষানীতি কোনজন ব্ৰিটিছ গভৰ্ণৰে প্ৰৱৰ্তন কৰিছিল লৰ্ড কেনিঙে প্ৰৱৰ্তন কৰিছিল নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে যে অসমৰ প্ৰথম ICS পদবী লাভ কৰা ব্যক্তিজনৰ নাম কি অসমৰ প্ৰথম ICS পদবী লাভ কৰা ব্যক্তিজনৰ নাম হৈছে আনন্দৰাম বৰুৱা মনত ৰাখিবা ভাইটি ভণ্টিসকল ইয়াত তোমালোকক যিমানকেইটা MCQ দেখুওৱা গৈছে এই MCQ কেইটা বহু বেছি ইম্পৰ্টেণ্ট আৰু কমন পৰি থাকে তোমালোকৰ উলিয়াওঁ বুলি ক'লেতো 100টা ওপৰত MCQ ওলাই যাব কিন্তু সকলো MCQ পৰীক্ষাত কমন নপৰে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক প্ৰায় কমন পৰি থাকে যে অসমৰ প্ৰথম ICS পদবী লাভ কৰা ব্যক্তিজনৰ নাম কি আছিল বাৰু আনন্দৰাম বৰুৱা তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকৰ মানে প্ৰায় এক্সামবিলাকত ইউনিট টেষ্টে হওক লাগে নতুবা তোমালোকৰ ফাইনেলে হওক লাগে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক মানে কমন পৰি থাকে ঠিক আছে ভাইটি ভণ্টিসকল সমাজ বিজ্ঞান হৈছে এটা বুজি পোৱা বিষয় যিটো বিষয় তোমালোকে পৰীক্ষাত মুখস্থ কৰি উত্তৰ লিখিব নোৱাৰা তাৰ কাৰণে তোমালোকক সমাজ বিজ্ঞানৰ ইতিহাস ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞান আৰু ভূগোলৰ গোটেইকেইটা পাঠৰ আণ্ডাৰষ্টেণ্ডিংটো থাকিব লাগিব পাঠবিলাকৰ ভিতৰৰ কথাবিলাক বুজি পাব লাগিব তেতিয়াহে তোমালোকে পৰীক্ষাত দীঘল উত্তৰৰ প্ৰশ্নবিলাক কৰিব পাৰিবা ইয়াৰ লগতে তোমালোকৰ যিসকল ছাত্ৰ বন্ধুৱে আমাৰ ক্লাছ ইউটিউবত ক্লাছ কৰি ভাল পোৱা তোমালোকক আমি অৱগত কৰিবলৈ বিচাৰোঁ যে আমি
পাৰ্চনেলিও অনলাইন যোগেদি ছাত্ৰ ছাত্ৰীৰ ক্লাছ কৰোঁ য'ত আমি তোমালোকক প্ৰত্যেকটো পাঠৰ অসমীয়া ভাঙনি পাঠৰ বুজনি দিয়াৰ উপৰিও পাঠৰ ভিতৰৰ MCQ লং কুৱেশ্যন শ্বৰ্ট কুৱেশ্যনছ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যনছ প্লাছ স্কুলৰ হোমৱৰ্ক কৰালৈকে আমি তোমালোকক সুবিধা দিওঁ গতিকে যিসকল ছাত্ৰ ছাত্ৰী পঢ়াত অলপ দুৰ্বল হৈ আছা সমাজ বিজ্ঞানৰ দৰে ছাবজেক্টবিলাকত আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম ঘৰতে বহি বহি তোমালোকে ছাবজেক্টবিলাকৰ টিউশ্যনছ কৰিব পাৰিবা আৰু নৱম শ্ৰেণীত যদি তোমালোকে এডমিশ্যন কৰা নৱম দশম দুইটা শ্ৰেণী সম্পূৰ্ণৰূপে তোমালোকে ফ্ৰীকৈ পাবা মাত্ৰ এডমিশ্যনৰ ফিজটো দিলেই হ'ল যিসকল ছাত্ৰ বন্ধু আগ্ৰহী হয় মা দেউতাৰ অনুমতি লোৱাৰ পাছত আমালৈ তোমালোকে ফোন নতুবা মেছেজ কৰি অৱগত কৰিব পাৰা নেক্সট কুৱেশ্যন প্ৰথম ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল বা কেতিয়া প্ৰণয়ন কৰা হৈছিল এটা কথা সদায় মনত ৰাখিবা বহু ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশ্নটো ভুল কৰি আহা তোমালোকক আমি আগৰ ক্লাছ কেইটাত এইটো কথা শিকাইছিলোঁ যে কি ভাৰতীয় পৰিষদ আইন তিনিবাৰ অনা গৈছিল গম পাইছানে আৰু এই প্ৰশ্নটোত আমাক কি সুধিছে যে প্ৰথম ভাৰতীয় পৰিষদ আইনৰ কথা ইয়াত সোধা গৈছে হয়নে সেইটো কাৰণে আমি সদায় এইটো কথা মনত ৰাখিম যে কি পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় পৰিষদ আইন ইন্ট্ৰডিউচ কৰা গৈছিলে 1861 চনত গম পাইছানে সেইটো কাৰণে প্ৰথম বুলি কোৱাৰ লগে লগে আমি 1861 চনৰ কথা লিখিম আৰু ভাৰতীয় পৰিষদ আইন মনত ৰাখিবা অল টোটেল তিনিবাৰ প্ৰণয়ন কৰা গৈছিলে তিনিবাৰ মানে অনা গৈছিলে ইয়াৰ পৰৱৰ্তী মানে 1861ত পোনপ্ৰথমতে তাৰ পিছত আৰু দুবাৰ অনা গৈছিলে কেতিয়া অনা গৈছিলে কি কাৰণে অনা গৈছিলে তাত কি কি চেঞ্জেছ কৰা গৈছিলে গোটেইখিনি কথা আমি লেচনটোত পঢ়ি আহিছোঁ হয়নে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে যে কি আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল কিনাৰত এনেকুৱা ধৰণৰ এটা ষ্টাৰ মাৰ্ক দিয়া পৰীক্ষাত খুব বেছি কমন পৰি থাকে আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল আমেৰিকা আৱিষ্কাৰ কৰিছিল কলম্বাছ খ্ৰীষ্টফাৰ কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল মনত থাকিবানে বাৰু আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল কপাৰ্নিকাছ আছে তাৰ পৰা তোমাৰ মেগেলান আছে আৰু ইয়াত নন অফ দ্য এবভো আছে কলম্বাছ দিয়া আছে হয়নে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে খ্ৰীষ্টফাৰ কলম্বাছ ডাইৰেক্টলি কলম্বাছ বুলি লিখো বুলি ক'লেও পাৰিবা কিন্তু তেখেত কলম্বাছৰ সম্পূৰ্ণ নামটো হৈছে খ্ৰীষ্টফাৰ কলম্বাছ অ'কে নেক্সট মন কৰা কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰোৱা হৈছিল ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ভাইটি ভণ্টিসকল কিনাৰত এনেকুৱা ধৰণৰ এটা ষ্টাৰ মাৰ্ক দিবা মানে এই ক্লাছটোত তোমালোকে যিমানটা MCQ পাইছা এটা MCQ তোমালোকে স্কিপ নকৰিবা এইটো নাভাবিবা যে ইয়াত থকা MCQ বিলাক পৰীক্ষাত নাহে বহু বেছি কমন পৰি থাকে আমি বহু বেছি নিজে ষ্টাডি কৰাৰ পিছত চেল্ফ ষ্টাডি কৰাৰ পিছত তোমালোকক আমি এনেকুৱা ধৰণৰ MCQ বিলাক দেখাইছোঁ হয়নে এতিয়া কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুদ্ৰাৰ পৰা ব্ৰিটিছ সম্ৰাটৰ নামটো আঁতৰোৱা হৈছিল কোন চনত 1835 চনত 1835 চনত তোমাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি মুদ্ৰা আছিল সেই মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ যিটো নামটো আঁতৰোৱা হৈছিল কনচেপ্টটো বুজি পাইছে চাগে একেবাৰে চিম্পল হয় নেক্সট কুৱেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট মানে ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেলক কিহৰ খিতাপ দিয়া হৈছিল উত্তৰ লিখিবা ভাইচৰ ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্ৰাম কিমান চনত সংঘটিত হৈছিল এই প্ৰশ্নটো তোমালোকক আমি দুবাৰ দেখাইছোঁ কিয়নো এই প্ৰশ্নটো বহু ষ্টুডেণ্টে ভুল কৰি থৈ আহে ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্ৰাম এতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম বুলি কোৱাৰ লগে লগে স্বাধীনতা আন্দোলন বুলি কোৱাৰ লগে লগে তোমালোকে ক্লাছ 10ত পাবাগৈ অসহযোগ আন্দোলন ভাৰতীয় আন্দোলন আইন অমান্য আন্দোলন বিভিন্ন ধৰণৰ আন্দোলন আছে এতিয়া আমাক পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে যে কি ভাৰতবৰ্ষত প্ৰথমটো স্বাধীনতা সংগ্ৰাম কিমান চনত সংঘটিত হৈছিল ব্ৰিটিছৰ বিৰুদ্ধে কৰা সংগ্ৰামটো কিমান চনত সংঘটিত হৈছিল আৰু সেই সংগ্ৰামটোৰ নাম কি আছিল উত্তৰত লিখিবা 1857 চনৰ চিপাহী বিদ্ৰোহ মানে সৰ্বভাৰতীয় পৰ্যায়ত ভাৰতবাসীয়ে ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো বৃহৎ আন্দোলনেই আছিল চিপাহী বিদ্ৰোহ নতুবা চিপাহী বিদ্ৰোহেই আছিল প্ৰথমটো সৰ্বভাৰতীয় পৰ্যায়ত কৰা এটা বৃহৎ সংগ্ৰাম বুজি পালা নেক্সট কুৱেশ্যন কোন চনত ইংৰাজসকলে ভাৰতত পোনপ্ৰথম খোজ পেলাইছিল বহু বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় মনত ৰাখিবা কোন চনত 1608 চনত ইংৰাজসকলে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে খোজ পেলাইছিল আৰু পোনপ্ৰথমবাৰৰ বাবে ক'ত খোজ পেলাইছিল তাতো হেতু লিখা আছে ইয়াতে মনত ৰাখিবা গুজৰাটৰ সুৰাট নামৰ এডোখৰ ঠাই আছে আৰু সেই ঠাইডোখৰত পোনপ্ৰথমবাৰৰ বাবে 1608 খ্ৰীষ্টাব্দত ইংৰাজসকলে খোজ পেলাইছিল মানে 1608 চনত নহ'লে খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ বৰ্তমান গুজৰাটৰ সুৰাট নামৰ ঠাইত ব্ৰিটিছসকলে পোনপ্ৰথমবাৰ ভৰি দিছিল মানে পোনপ্ৰথমতে তাত আহিছিল মানে
অলৰাইট ভাইটি ভণ্টিসকল, কথাখিনি নিশ্চয় বুজি পাইছা। এইডোখৰতে কেইটামান খুব বেছি ইম্পৰ্টেণ্ট তোমালোকৰ VSA টাইপ কুৱেশ্যনছ আছে, পৰীক্ষাত এইকেইটা অহাৰ চান্সো খুবেই থাকে। প্ৰশ্নকেইটা হৈছে যে কি জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰা প্ৰথম ইংৰাজ নাবিকজনৰ নাম কি? পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়, লিখিবা, লিখি পিনে স্কুলৰ শিক্ষকসকলক দেখাবা যে ছাৰ এইকেইটাত মই আমাৰ মানে আলোচনা একাডেমীত মই এনেকৈ ক্লাছ কৰিছিলোঁ, তো এইকেইটা ইম্পৰ্টেণ্ট বুলি কৈছিলে, এনেকৈ দেখাবা। অ'কে, তো জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰা প্ৰথম ইংৰাজ নাবিকজনৰ নাম আছিল ফ্ৰান্সিছ ড্ৰেক নহয়, ফ্ৰান্সিছ ড্ৰেক। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া আৰু ক'ত গঠন হৈছিল? 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল। বহু ছাত্ৰ ছাত্ৰী এইটো প্ৰশ্নৰ উত্তৰ লিখে 1599 মানে 1599 লিখে, কিন্তু ভাইটি ভণ্টিসকল প্ৰস্তুতিহে চলিছিল 1599 খ্ৰীষ্টাব্দত, কিন্তু 1600 খ্ৰীষ্টাব্দতহে সম্পূৰ্ণৰূপে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো গঠন কৰা গৈছিল। গতিকে পৰীক্ষাত যদি আহে তেনেহ'লে ডাইৰেক্টলি ইয়াত যিটো লিখা আছে এইটো লিখিবা, 1600 খ্ৰীষ্টাব্দ লিখিবা। ফৰ্ট উইলিয়াম কি আছিল? ফৰ্ট উইলিয়াম আছিল এটি বাণিজ্যিক কুটী নতুবা এটি বাণিজ্যিক কেন্দ্ৰ। ভাৰতীয় পৰিষদ আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল? পোনপ্ৰথমবাৰৰ কথাটো সুধিছে ইয়াতে। ভাৰতীয় পৰিষদ আইন 1661 খ্ৰীষ্টাব্দত প্ৰণয়ন কৰা গৈছিল। কোনজন ব্ৰিটিছ সদাগৰে মোগল সম্ৰাট জাহাংগীৰলৈ বাণিজ্যিক অনুমতি বিচাৰি আবেদন লিখিছিল? ব্যক্তিজনৰ নাম মনত ৰাখিবা, তেখেতৰ নাম হৈছে কেপ্টেইন উইলিয়াম হকিন্স। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মূল উদ্দেশ্য কি আছিল? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মূল উদ্দেশ্য আছিল ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য কৰা, বেহা বেপাৰ কৰা। নেক্সট কুৱেশ্যন, ইংৰাজসকল ভাৰতলৈ আহোঁতে ভাৰতত কোনজন মোগল সম্ৰাটে শাসন কৰি আছিল? এই প্ৰশ্নটো তোমালোকৰ MCQ টাইপো আহিব পাৰে দেই। যেতিয়া ব্ৰিটিছসকল নতুবা ইংৰাজসকল ভাৰতবৰ্ষলৈ আহিছিল সেই সময়ত ভাৰতত কোনজন মোগল সম্ৰাটে শাসন কৰি আছিল? উত্তৰত লিখিবা জাহাংগীৰৰ কথা নিশ্চয় শুনিছা। এই জাহাংগীৰে শাসন কৰাৰ সময়তেই ইংৰাজসকল নতুবা ব্ৰিটিছসকল ভাৰতবৰ্ষলৈ আহিছিল। ইংৰাজে ভাৰতৰ ক'ত প্ৰথমে বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল? উত্তৰত লিখিবা চুৰাটত। আৰু এই চুৰাট বৰ্তমান ক'ত আছে? গুজৰাটত আছে। চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট কোন আছিল? এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়। চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট আছিল বাহাদুৰ শ্বাহ জাফৰ। মংগল পাণ্ডেৰ সৈতে শাস্তি পোৱা অন্য চিপাহীজনৰ নাম কি আছিল? মংগল পাণ্ডেক তোমালোকে জানা, মংগল পাণ্ডেক ফাঁচি দিয়া গৈছিল আৰু তেখেতৰ লগতে আৰু এজন ব্যক্তিকো ফাঁচি দিয়া গৈছিল, মানে শাস্তি দিয়া গৈছিল। আৰু সেই ব্যক্তিজনৰ নাম কি? ব্যক্তিজনৰ নাম হৈছে ঈশ্বৰ পাণ্ডে। ভাগ কৰি শাসন কৰা মানে ডিভাইড এণ্ড ৰুল, এই যিটো নীতিটো কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ লিখিবা ইংৰাজসকলে। আৰু সেইটো কাৰণে ইংৰাজসকলে আমাক কি কৰিছিলে জানানে? তোমালোকে ক্লাছ 10ত পাবাগৈ, বংগ বিভাজন কৰিছিলে। বংগ বিভাজন কৰি পিনে হিন্দু মুছলিমৰ মাজত থকা যিটো একতাটো ভাঙিব বিচাৰিছিলে। তোমালোকক মই এটাই ছাজেষ্ট কৰিব বিচাৰিম, তোমালোকে যদি ক্লাছ 9ত আলোচনা একাডেমী আমাৰ ফালৰ পৰা যদি ক্লাছ কৰিলা, দশম শ্ৰেণীটো আমাৰ ফালৰ পৰাই ক্লাছকেইটা কৰি ল'বা, তোমালোকৰ বুজি পোৱাত উজু হ'ব। এই নাম্বাৰটোত তোমালোকে আমাক জাষ্ট মানে ফোন কৰি নতুবা মেছেজ কৰি জনালেই হ'ল মা দেউতাৰ পাৰ্মিশ্যন লোৱাৰ পাছত। অ'কে, চ' এইকেইটা তোমালোকে MCQ পৰীক্ষাৰ বাবে চাব পাৰা। আৰু তোমালোকে যদি বিচৰা আৰু এক্সট্ৰা MCQ আমাৰ এপতে দিয়া আছে, তোমালোকে তাৰ পৰা নোট কৰিব পাৰিবা। কিন্তু এইকেইটা তোমালোকৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট MCQ হয়। এইকেইটা মানে আগৰ এক্সামবিলাকতো খুবেই কমন পৰা আমি দেখিবলৈ পাইছোঁ, ঠিক আছে। আৰু বাকী ক্লাছবিলাকত তোমালোকে পাঠৰ যিখিনি পাঠত থকা পাঠভিত্তিক প্ৰশ্ন সেইখিনি ক্লাছটো তোমালোকে কৰি ল'বা। তাত তোমালোকৰ আৰু আণ্ডাৰষ্টেণ্ডিংটো অলপ ডেভেলপ হৈ যাব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ ভাইটি ভণ্টিসকল। যদি কিবা বুজি নোপোৱাকৈ থাকিলা হোৱাটছএপ কৰিব পাৰা। আৰু যদি আমাৰ কোৰ্চটো তোমালোকে যদি কৰি ভাল পাইছা তেনেহ'লে নিজৰ বন্ধু বান্ধৱীকো ছাজেষ্ট কৰিবলৈ নাপাহৰিবা। থেংক ইউ। ভাইটি ভণ্টিসকল, ক্লাছটোত আগ নবাঢ়োঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা, ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে, তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা। তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ। আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে, য'ত আমি তোমালোকক শিকাওঁ। তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব, কেনেকৈ পঢ়িব লাগিব, লেচন এক্সপ্লেনেশ্যন, কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন, তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা। ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই, জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা। অ'কে, তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম।